নমস্কাৰ বাইদেউসকল, যোৱা 30 মেত চিটুৱে 54তম প্ৰতিষ্ঠা দিৱসত সমাজ পৰিৱৰ্তনৰ ঐতিহাসিক দায়িত্বৰ শপত লৈছে। হয় বাইদেউসকল, চিটু আসামৰ মুৰব্বীসকলে প্ৰতিষ্ঠা দিৱসত ৰাজ্যৰ আঁচনিভুক্ত কৰ্মীসকলৰ কথা উল্লেখ কৰি কৈছে যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ দাবীবোৰ আজিলৈকে পূৰণ নহ'ল। চাহ বাগিচা শ্ৰমিকৰ মজুৰি আইনগতভাৱে সংশোধন নহ'ল। নিৰ্মাণ শ্ৰমিকৰ কল্যাণমূলক সুবিধাসমূহ সময়মতে আদায় নোহোৱা হৈছে। ৰাজহুৱা খণ্ডৰ ঠিকা শ্ৰমিকৰ ESI আৰু বোনাছ কৰ্তন কৰা হৈছে। অংগনবাড়ী কৰ্মী, সহায়িকাসকলে নিৰ্দিষ্ট দাবীৰ ভিত্তিত দীঘলীয়া আন্দোলন কৰাৰ পাছতো সঞ্চালকে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। বৰঞ্চ অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংবাদ মাধ্যমৰ আগত জনালে যে অংগনবাড়ী কৰ্মী, সহায়িকাসকল চিটুৰ লগত থাকিলে তেওঁলোকৰ দাবী মানি নলয়। চিটুক অসমত হ'বলৈ নিদিয়াটোৱেই চাকৰি নিৰাপত্তা নাই, সামাজিক সুৰক্ষা নাই আৰু তেওঁৰ কাম বুলিও কয়। ই কেৱল শ্ৰমিক বিৰোধী নহয়, ই সংবিধান বিৰোধী এক স্বৈৰাচাৰী চিন্তা। কাৰণ চিটু হ'ল দেশৰ অন্যতম পঞ্জীয়নভুক্ত শ্ৰমিক সংগঠন আৰু 5টা দশকত গণতান্ত্ৰিকভাৱে কাম কৰি আহিছে। ভাৰত চৰকাৰৰ যিবোৰ ত্ৰিপাক্ষিক কমিটি যেনে PF, ESI, মিনিমাম ৱেজ ফিক্সেশ্যন কমিটি, ইণ্ডিয়ান লেবাৰ কনফাৰেন্স অৰ্থাৎ ILC, ছেফটি কাউন্সিল আদিত চিটুৱে প্ৰতিনিধিত্ব কৰি আহিছে। সেয়েহে যেতিয়ালৈকে ৰাজ্যৰ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধিকে ধৰি যিসমূহ দাবী আছে সেই দাবীসমূহ পূৰণ নহয়, তেতিয়ালৈকে চিটু আসাম ৰাজ্যৰ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মী, সহায়িকাসকলৰ পক্ষত মাত মাতি যাব, অৰ্থাৎ প্ৰতিবাদ কৰি যাব। যেতিয়ালৈকে দাবী পূৰণ নহয় তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি চিটু আসামে জানিবলৈ দিছে। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।